আৰু আজি জুবিন হত্যাৰ গোচৰৰ প্ৰথম শুনানি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুনানি ল'ব আদালতে। এই সন্দৰ্ভত অধিবক্তাৰ কিছু ভাষ্য আহিছে, আমি আপোনালোকলৈ আগবঢ়াইছোঁ। 2025 আৰু সম্পূৰ্ণ SITয়ে গোটেই তদন্ত কৰি টোটেল 349 উইটনেছ সাক্ষী লৈ সাক্ষ্য গ্ৰহণ কৰি তেওঁলোকে এখন চাৰ্জশ্বিট দাখিল কৰিছে উইদিন 90 ডেজৰ ভিতৰত। আৰু চাৰ্জশ্বিট নাম্বাৰ হৈছে 14/2025। আণ্ডাৰ ছেকশ্যন তেওঁলোকে 3 আছে, 3 আছে, 3 আছে, 61 আছে য'ত ক্ৰিমিনেল কনস্পিৰেচি কথা থাকে, 103 য'ত মাৰ্ডাৰৰ কথা থাকে, পানিছমেণ্ট ফৰ মাৰ্ডাৰ, 105 অফ পানিছমেণ্ট ফৰ কালপবিল হোমিচাইডৰ কথা আছে, 308 এক্সটৰেশ্যনৰ কথা আছে, 318 চিটিং কৰাৰ কথা আছে, 316 ক্ৰিমিনেল ব্ৰিজ অফ টাস্ক কথা আছে। আৰু গোটেই এইখিনি ধাৰা লৈ তেওঁলোকে এখন চাৰ্জশ্বিট ফাইল কৰিছে। সন্দীপন 1 নম্বৰতে আছে একিউজ হিচাপে, তাৰ চাৰ্জশ্বিট দিছে সিদ্ধাৰ্থ শৰ্মাৰ এগেইনষ্টত, শ্যামকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী, অমিত প্ৰভা মহন্ত, সন্দীপন গাগ, নন্দেশ্বৰ বৰুৱা আৰু পৰেশ বৈশ্যৰ ওপৰত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ ওপৰত এখন চাৰ্জশ্বিট দিছে। 7জনৰ বিৰুদ্ধে এই চাৰ্জশ্বিটখন দাখিল কৰিছে। চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে অনাৰেবল কোৰ্টে এখন চিন কৰিছে, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ'য়ে এখন চিন কৰিছে। চিন কৰাৰ পাছত যিহেতু ছেছন ট্ৰাইবল যিহেতু ছেকশ্যন আছে, য'ত মানে 103 মাৰ্ডাৰ ছেকশ্যনলৈকে আছে যিহেতু, গতিকে ছেছনলৈ এইটো ছেকশ্যন কেছটো ট্ৰান্সফাৰ কৰি দিব আৰু কমিট কৰি দিয়াৰ পাছলৈ ইয়াৰ পাছতে ছাছফ্ৰেম হ'ব। তেওঁলোকৰ বিৰুদ্ধে কোনকেইটা ধাৰাত আচলতে এই কেছটো গোচৰটো চলিব, ছাছফ্ৰেম হ'ব। ছাছফ্ৰেম হোৱাৰ পাছতে তেওঁলোকৰ যিকেইটা ধাৰা এগেইনষ্টত তেওঁলোকৰ ছাছফ্ৰেম হ'ব, তাৰ পাছত তেওঁলোকৰ সাক্ষীবিলাক মাতিব। টোটেল 349 উইটনেছে ইয়াত মানে চাৰ্জশ্বিট তৈয়াৰ কৰিছে, যিহেতু তেওঁলোকক 349 উইটনেছে কোৰ্টে এক্সামিন কৰিব। আৰু এক্সামিন কৰাৰ পাছত গোটেই সাক্ষীখিনিক এক্সামিন কৰাৰ পাছত তেওঁলোকে দোষী সাব্যস্ত হয় নহয়, তাৰ পাছত মানে ওলাব কথাটো। একচুৱেলি আৰম্ভ হৈছে নেকি আজি? কি ক'লে? আৰম্ভ হৈছে নেকি? নহয়, মই আজি যিমানটো গম পাইছোঁ, CJM কোৰ্টৰ পৰা ছেছন কোৰ্টে চাৰ্জশ্বিটখন পঠাবহে, কেছটো গোচৰটো পঠাবহে, কমিট কৰিবহে। মই সেই কথাটো সুধিব বিচাৰিছোঁ, যিহেতু তেওঁলোকক শাৰীৰিকভাৱে ইয়াতে প্ৰডিউচ কৰা হোৱা নাই, DC যোগে তেওঁলোকক হাজিৰ কৰা হ'ব, তেওঁলোকক হাৰ্ড কপি দিয়া হ'ব, গতিকে আজিৰ কেছটো কমিট কৰাৰ চান্স আছে নেকি? নহয়, চান্স আছে নেকি মানে কি, কোৰ্টে হাৰ্ড কপিহে কথা। আমি গম পাইছোঁ 12,000 কপি আচলতে কোৰ্টে প্ৰভাইড কৰাটো কপি চাৰ্টিফাইড আমি কপি এপ্লাই কৰিছিলোঁ, কিন্তু 12,000 কপি চাৰ্টিফাইড কপি এপ্লাই কৰাটো সহজ নহয়। গতিকে তেওঁলোকে পেন ড্ৰাইভত যিখিনি টোটেল 7টামান ভলিউমৰ কথা শুনিছোঁ। আৰু কোৰ্টে তেওঁলোকক আজিকালি আফটাৰ কৰোণা তেওঁলোকক ভাৰ্চুৱেলি তেওঁলোকক প্ৰডাকশ্যন ল'ব পাৰে কোৰ্টে, আৰু সেই ধৰণে তেওঁলোকে প্ৰডাকশ্যন লৈছে অনাৰেবল কোৰ্টে। আৰু ইয়াৰ পাছতে যিখিনি কথা থাকিব, মানে বাকীখিনি কোৰ্টত প্ৰডাকশ্যন কৰিহে তেওঁলোকক সাক্ষী বাতিখিনি গ্ৰহণ কৰিব। থেংক ইউ। আৰু সেয়া আছিল অধিবক্তাৰ ভাষ্য। আমি এই মুহূৰ্তত আপোনালোকক পুনৰবাৰ জনাইছোঁ, আজি জুবিন গাৰ্গৰ যিহেতু গোচৰৰ প্ৰথমটো শুনানি, আৰু শুনানিৰ পূৰ্বে অধিবক্তাগৰাকীয়ে কৰিলে সাংবাদিকৰ আগত এনেধৰণৰ ভাষ্য। আচলতে SITয়ে গোটেই সাক্ষী টোটেল 349 মানুহক সাক্ষী হিচাপে ইয়াত মানে সাক্ষ্য লৈছে। আৰু গোটেই ষ্টেটমেণ্টখিনিত তেওঁলোকে আমি আচলতে জুবিন দাক ন্যায় বিচাৰি আছোঁ, হয়, কিন্তু সেই সাক্ষীসকলেও এইটো কথা বুজিব লাগিব যে তেওঁলোকে SITৰ আগত যিখিনি ষ্টেটমেণ্ট দিছে, সেই ছেইম ষ্টেটমেণ্ট কিন্তু চিফতো হ'ব লাগিব, ক্ৰছ পাৰ্টতো হ'ব লাগিব। আৰু SITয়ে যিডাল চেইন তৈয়াৰ কৰি তেওঁলোকক মানে দোষী সাব্যস্ত কৰিব বিচাৰিছে, অনাৰেবল কোৰ্টে সেইটো ন্যায় ব্যৱস্থাত তেওঁলোকে গোটেই এডাল চেইন তৈয়াৰ কৰিছে, আৰু সেই চেইনডাল যাতে কোনো এটা সুৰুঙা নোহোৱাকৈ সাক্ষীখিনিৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰিব, আৰু তেওঁলোকৰ উকিলৰ ওপৰতো নিৰ্ভৰ কৰিব। গতিকে আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাওঁ যে চৰকাৰৰ ফালৰ পৰা এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, যোনে গোটেই প্ৰচিডিঅ'ৰটো কথাটো জানে, আচলতে এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্ট কৰিব লাগে, আৰু যিসকলে গোটেই প্ৰচিডিঅ'টো কোনো সুৰুঙা নথকাকৈ আগবঢ়াই লৈ যাব পাৰে। আৰু এটা কথা, যিহেতু তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে, এটা বিসংগতি এটা দেখা গৈছে, যিজন আয়ু আছে তেওঁ কিয় ভিজিট কৰা নাই, এই বিষয়টো কিবা ভৱিষ্যতে চাওক, আমাৰ পুলিচৰ যিখন CRPC যিখন আছিলে, এতিয়া বৰ্তমান BNSS যিখন আছে, আচলতে প্লেচ অফ অকাৰেঞ্চটো যথেষ্ট দৰকাৰী এটা বস্তু। এতিয়া কি ধৰণে চাৰ্জশ্বিটখন তেওঁলোকে PO ভিজিট নকৰাকৈ কি ধৰণে গোটেই কেছটো এডাল চেইন তৈয়াৰ কৰিছে আমি ক'ব নোৱাৰোঁ। গোটেই কপিখিনি চোৱাৰ পাছত আমি গম পাম যে এই কেছত কি ধৰণে ক'ৰবাত সুৰুঙা থাকি গৈছে নেকি, বা তেতিয়াহে আচলতে গোটেই চোৱাৰ পাছতে আচলতে গম পোৱা যাব। আচলতে প্লেচ অফ অকাৰেঞ্চটো যোৱাটো অতি দৰকাৰী, কাৰণ মানচিত্ৰ অংকনটো অতি দৰকাৰী। তাত সেই তাত গৈ
যিখন ইয়টত যে ঘটনাটো ঘটিছিলে বুলি আমি গম পাইছোঁ সেই ইয়টখনক চিজ কৰিব লাগিছিল সেই ইয়টখনৰ CCTV ফুটেজ সংগ্ৰহ কৰিব লাগিছিল তাৰ পাছতো যিহেতু এখন বেলেগ দেশৰ যিহেতু ঘটনা হয় গতিকে কি ধৰণে SITয়ে গোটেই কামখিনি কৰিছে আমি গোটেই বস্তুটো চাৰ্জশ্বিটখন চোৱাৰ পাছত সাক্ষীবাদীখিনি চোৱাৰ পাছত আচলতে সঠিক কথাটো গম পোৱা যাব আপোনাৰ গুড নেম মোৰ নাম ডিম্পল চুতীয়া আৰু সেয়া আছিল অধিবক্তাৰ ভাষ্য আৰু জুবিন গাৰ্গৰ আজি যিহেতু প্ৰথমটো শুনানি নিৰাপত্তাজনিত কাৰণত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুনানি গ্ৰহণ কৰিব আদালতে অভিযুক্তৰ হৈ আদালতত ওকালতি কৰিবলৈ অস্বীকাৰ কৰিছে অধিবক্তা সমাজে আৰু অধিবক্তাগৰাকীয়ে আহি আমাৰ সাংবাদিকৰ আগত পুনৰ কিছু মন্তব্য আগবঢ়াইছে আমি লৈ যাব বিচাৰিছোঁ যে কেছখন যোনখন যেতিয়া ইনচিডেণ্টখন হ'ল যে এইটো ইয়াৰো নহয় কাৰণ যেতিয়া হোৱাৰ পিছত পুলিচে যিমান সাক্ষীবাদী পাইছে বা যিমান যি কৰিছে গোটেইখিনি কৰি চাৰ্জশ্বিটত দিয়াটো ফাইনেল চাৰ্জশ্বিট জমা দিয়া মানে পুলিচৰ কাম নাই ইয়াত পুলিচে যি এভিডেঞ্চ বা যিমান যি পালে সাক্ষীবাদী পালে গোটেইখিনি কোৰ্টত ছাবমিট কৰি দিলে এজ পাৰ ল কি হয় আপোনাৰ এতিয়া গোটেই ট্ৰায়েলখন এতিয়া কোৰ্টত চলিব যেনিবা আপোনাৰ 298 বা 300 ওচৰত ধৰক সাক্ষী আছে সাক্ষীখিনি লওঁতেও এটা টাইমৰ প্ৰয়োজন আছে ইয়াত নৰ্মেল চাওক এইবোৰ আপোনাৰ এই কেছটো কি হয় যে নৰ্মেলি এটা কেছ আমি 2-4-5 বছৰ গুচিয়ে যায় ইয়াত বহুবোৰ কথাই পৰিব কাৰণ 300 সাক্ষী আছে সাক্ষীবোৰ গোটেই কোৰ্টে ষ্টেটমেণ্টবোৰ ৰেকৰ্ড কৰিব লাগিব গোটেইকেইটাক কেৱল আজি ধৰক সাক্ষী হিচাপে কোনোবা আজি আছে আজি ডেটটো মই নহয় কিবা বেলেগ উকিলে ডেট এটা লৈ ল'লে কিবা সমস্যা দেখা আৰু এটা ডেট যাব নে এনেকৈ বহুত লম্বা সময়টো কেতিয়াও নিৰ্ধাৰণ কৰিব নোৱাৰি এইটো কিমান সময় লাগিব সেইটো কোৱাটো জটিল তাৰমানে টাইম যে লাগিব এইটো বহুত টাইম লাগিব এইটো সঁচা এইটো সত্য তাৰমানে এইটো আমি ক'ব নোৱাৰি সকলোৱে কৈছে যে দীঘলীয়া সময় লাগিব এই শুনানি কিছু দীঘলীয়া হ'ব বুলি অধিবক্তাই ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে আৰু সকলোৱে আশা কৰিছে যে জুবিন গাৰ্গে ন্যায় লাভ কৰক জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটোৱে এতিয়া মূল প্ৰসংগৰ হিচাপে থিয় দিছে সকলোৰে সন্মুখত প্ৰতিগৰাকী অসমবাসীৰ সন্মুখত